हेलो गाइस কি খবৰ মোৰ খবৰ ভাল অন্যতে ভিডিঅ'লৈ স্বাগতম জনাইছো অৱশেষত আপোনালোকে গম পাইছে যেটো নেকি বেহাৰবাৰী আউটপোষ্টৰ দীপজ্যোতি কিউট মোহন খ্যাত নামেৰে আপোনালোকে জানি আহিছে আৰু আপোনালোকক আগত জনাই আহিছো মই অন্যতে ভিডিঅ'ত আৰু অন্যতে চেনেলত আপোনালোকক জনাই আহিছো আৰু যেটো নেকি তেওঁৰ বিবাহৰ কিছু মুহূৰ্ত তেওঁলোকৰ মই দেখুৱাই আহিছো যদিহে আপোনালোকে এই দৃশ্যটো চোৱা নাই আপোনালোকে সেই চেনেলত গৈ আপোনালোকে চাব তো পিছে কইনাই কি কৰে কি চাকৰি কৰে আপোনালোকে প্ৰশ্ন কৰিছিল এটা ভিডিঅ'ত হেতু কাৰণে মই এই ভিডিঅ'টো আজি বনালো তো পলক ভিডিঅ'টো আৰম্ভ কৰো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে আপোনালোকে চাব দীপজ্যোতি কেউদে তেখেতে কিবা চাকৰি কৰে নে তেখেত এগৰাকী অভিনেত্ৰী কৰে তো গতিকে এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক সকলো কথা জনাম তো আপোনালোকে মোৰ প্ৰথমৰ পৰা শেষলৈকে এই ভিডিঅ'টো আপোনালোকে চাব যেহেতু নেকি জনপ্ৰিয় অভিনেতা দীপজ্যোতি কেউটৰ কন্যা তেখেতৰ কন্যাৰ নাম হৈছে বিদিশা ভূঞা আৰু অৱশেষত বিদিশা ভূঞাৰ সৈতে পাতনি যুগ্ম জীৱনৰ পাতনি মেলে আমাৰ জনপ্ৰিয় অভিনেতা দীপজ্যোতি কেউট আৰু মোহন খ্যাত নামেৰে জনা যায় বেহাৰবাৰী আউটপোষ্টৰ আৰু তেখেতৰ কন্যা হৈছে এগৰাকী শিক্ষয়িত্ৰী তেখেত শিক্ষয়িত্ৰী চাকৰি কৰে দীপজ্যোতি কেউটৰ কন্যা আৰু আজিৰ ভিডিঅ'টো আছিল ইমানে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে আপোনালোকে মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে নতুনকৈ যদি চাই আছে প্লিজ আপোনালোকে লাইক সাবস্ক্ৰাইব আৰু কমেন্ট কৰি জনাব তো ঠিক আছে বাই বাই নতুন এটা ভিডিঅ'লৈ আপোনালোক লগ পাম তো